কঠীয়াতলি ধান খেতিৰ উৎপাদনত নিৰ্ভৰ কৰে কঠীয়াৰ শ্ৰীবৃদ্ধিৰ ওপৰত। সেয়েহে কঠীয়াতলিতে যাতে কঠীয়াবোৰ সুস্থ সবল হয় তাৰ বাবে অতি গুৰুত্ব দিয়া উচিত। কঠীয়াতলি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিবলগীয়া কেইটামান কথা চমুকৈ আলোচনা কৰা হ'ল। প্ৰথমে মাটি নিৰ্বাচন। বোকা বালুচহীয়া মাটিত আৰু সম্পূৰ্ণ ৰ'দ পৰা হ'ব লাগে, কিয়নো কঠীয়াতলিত গজালিয়ে মাত্ৰ গুটিটোৰ পৰাহে আহাৰ খায়। গজালিটোৰ 4টা পাত ওলোৱাৰ পিছত গুটিত থকা আহাৰ শেষ হয় আৰু তাৰ পিছৰ পৰা গজালিয়ে শিপাৰ সহায়ত মাটিৰ পৰা আৰু পাতৰ সহায়ত ৰ'দৰ পোহৰৰ জৰিয়তে আহাৰ গ্ৰহণ কৰে। আনহাতে ভাল ৰ'দ পৰা কঠীয়াবোৰ চাপৰ আৰু সবল হয়। কঠীয়াতলিৰ প্ৰস্তুতকৰণত মাটিডৰা ভালদৰে বোকা কৰি 10 মিটাৰ দীঘল আৰু 1.25 মিটাৰ বহল বীজতলি একোখন প্ৰস্তুত কৰিব লাগে। বীজতলিবোৰৰ মাজত 30 চেণ্টিমিটাৰ ব্যৱধান থাকিব লাগে। বীজ শোধন। বীজবোৰ পানীত ঢালি পানীখিনি ভালদৰে ঘোলা দি ল'ব লাগে আৰু ওপৰত ওপঙি উঠা বীজবোৰ পেলাই দিব লাগে। বীজখিনি নিৰ্বাচন কৰাৰ পিছত অনুমোদিত ঔষধ পানীত 24 ঘণ্টা তিয়াই থ'ব লাগে। 1 কিলোগ্ৰাম বীজৰ বাবে 1 লিটাৰ মিশ্ৰণ প্ৰয়োজন হয়। সাৰ প্ৰয়োগ। এখন বীজতলিত 20 পৰা 30 কিলোগ্ৰাম গোবৰ বা পচন সাৰ, 80 গ্ৰাম ইউৰিয়া, 80 গ্ৰাম একক ছুপাৰ ফছফেট আৰু 40 গ্ৰাম মিউৰেট পটাছ প্ৰয়োগ কৰিব লাগে। বীজৰ পৰিমাণ। প্ৰতিখন বীজতলিত 650 গ্ৰামৰ পৰা 1000 গ্ৰাম অংকুৰিত হোৱা বীজ ছটিয়াব লাগে। পানী যোগান। বীজতলিৰ ওপৰভাগ জেকা ৰাখিব পাৰিলে ভাল। বীজতলিৰ মাজৰ খালবোৰত পানী দিব লাগে। অৱশ্যে কঠীয়া উঠোৱাৰ সময়ত বীজতলিত কমেও 2 পৰা 3 চেণ্টিমিটাৰ পানী ৰাখিব পাৰিলে ভাল। বেছি পানী জমা হৈ থাকিলে কঠীয়াবোৰৰ কম শিপা গঠন হয় আৰু ওখ দুৰ্বল হয়। শস্য ৰক্ষা। কঠীয়াবোৰত পোক-পতংগই আক্ৰমণ কৰা দেখিলে অনুমোদিত চিষ্টেমিক ঔষধ প্ৰয়োগ কৰা নিতান্তই আৱশ্যক। এনেদৰে নিৰ্ধাৰিত সময়ত কঠীয়াতলি বা বীজতলিৰ পৰা কঠীয়া তুলি আগবোৰ কাটি ঔষধ পানীত শিপা শোধন কৰি পথাৰত ৰুলেহে উৎপাদন বৃদ্ধি হ'ব। লেখক প্ৰভুত চন্দ্ৰ শৰ্মাৰ পৰা তুলি দিয়া হৈছে। ধন্যবাদ।